মই মুদমি আপোনালোকে চাই আছে ডিবি নিউজ এই লৈ আহিছো এটা খবৰ চাবুৱাত এতিয়া মৃত্যু কিৰিলি এজন ৰোগী এতিয়া গৈছে চিকিৎসালয়লৈ এতিয়া শংকিত হৈ পৰিছে চাবুৱাৰ একাংশ শ্ৰমিক আহাতে ডক্টৰে ধৰিব পৰা নাই তেওঁলোকৰ আসলতে হৈছে কি বেমাৰ এই জনাই আছো সবিশেষ খবৰ চাবুৱাত এতিয়া মৃত্যু কিৰিলি চিকিৎসালয়লৈ হুট বইছে ৰোগীৰ ইজনৰ পিছত হিজন গৈছে এতিয়া চিকিৎসালয়লৈ চাবুৱাত এতিয়া মৃত্যু কিৰিলি চাবুৱা মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়লৈ গৈছে ৰোগীৰ হুট আৰু চাবুৱাৰ দিনজয় পকা লাইনত চিকিৎসালয়লৈ হুট বইছে এতিয়া ৰোগীৰ চাবুৱাত এতিয়া ক'ব লাগিব যে মৃত্যু কিৰিলি হৈছে চাবুৱাত ইজনৰ পিছত সিজন ৰোগী এতিয়া গৈছে চিকিৎসালয়লৈ আৰু চাবুৱা মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয় হুট বইছে এতিয়া ৰোগীৰ সংখ্যা আৰু চাবুৱাৰ দিনজয় পকা লাইনত চিকিৎসালয়লৈ হুট বইছে ৰোগীৰ সংখ্যা আৰু বিয়াগুম স্বাস্থ্য বিভাগৰ লোকেও নিৰ্ধাৰণ কৰিব পৰা নাই তেওঁলোকৰ প্ৰকৃততে হৈছে কি বেমাৰ আৰু নিশা পৰ্যন্ত শনিবাৰৰ নিশা পৰ্যন্ত চিকিৎসালয়লৈ গৈয়ে আছে ৰোগী শংকিত হৈ পৰিছে চাবুৱাৰ চাহ বাগিচাৰ একাংশ শ্ৰমিক আৰু বৰ্তমানেও সংকটজনক অৱস্থাত আছে দুজনকৈ ৰোগী আৰু তেওঁলোক বৰ্তমান হৈ আছে চিকিৎসাধীন আৰু বিয়াগুম স্বাস্থ্য বিভাগৰ লোকেও নিৰ্ধাৰণ কৰিব পৰা নাই তেওঁলোকৰ প্ৰকৃততে কি বেমাৰ হৈছে আৰু শনিবাৰে নিশা পৰ্যন্ত চিকিৎসালয়লৈ গৈ আছে ৰোগী আৰু শংকিত হৈ পৰিছে এতিয়া চাবুৱাৰ চাহ বাগিচাৰ একাংশ শ্ৰমিক আৰু বৰ্তমানেও দুজনকৈ লোক আছে অতি সংকটজনক অৱস্থাত আৰু চাবুৱা মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়লৈ এতিয়া ৰোগীৰ হুট বইছে ক'ব লাগিব যে চাবুৱাত যেন এতিয়া মৃত্যু কিৰিলি আৰু ইজনৰ পিছত সিজনকৈ লোক গৈ আছে চিকিৎসালয়লৈ আৰু চাবুৱাৰ দিনজয় পকা লাইনত চিকিৎসালয়লৈ হুট বইছে ৰোগীৰ আৰু চিন্তিত হৈ পৰিছে তেওঁলোক শংকিত হৈ পৰিছে চাবুৱাৰ চাহ বাগিচাৰ একাংশ শ্ৰমিক আৰু বৰ্তমানেও দুজনকৈ লোক অতি সংকটজনক অৱস্থাত আছে বুলি চিকিৎসকে মন্তব্য কৰিছে আনহাতে চাবুৱাৰ এতিয়া সেই চাহ বাগিচাৰ একাংশ শ্ৰমিক এতিয়া অতিকৈ তেওঁলোক চিন্তিত হৈ পৰিছে শংকিত হৈ পৰিছে কিয়নো তেওঁলোকক কি বেমাৰ হৈছে তেওঁলোকৰ প্ৰকৃততে ডক্টৰে সেয়া নিৰ্ধাৰণ কৰিব পৰা নাই দাদা অথনিৰ পৰা আপোনাক দেখিছোঁ যে স্বাস্থ্য বিভাগৰ লগত আপুনি পুৱাৰ ভাগত দিনজয় যি ঘটনা সংঘটিত হৈছে আহি আছে কি ক'ব কেইজন মৃত্যু হৈছে আৰু এতিয়ালৈকে কিমানজন সাধাৰণতে মৃত্যুটো আমি শুনিছোঁ ৰাতিপুৱাৰ পৰা গম পাই মানে সকলোৱে ঘৰে ঘৰে হাউচ টু হাউচ ছাৰ্ভে কৰা হৈছে হাউচ টু হাউচ ছাৰ্ভে কৰোঁতে আমি মৃত্যুটো 5টা পাইছিলোঁ যে 5টাত এটা কেঞ্চাৰ পেচেণ্ট আছে যিটো ডায়েৰিয়া বুলি কোনো ধৰণৰ কথা নাই আৰু এটা আছিলে আপোনাৰ ভমিটিং যিটো ডায়েৰিয়া নহয় আচলতে ষ্ট্ৰক বুলি আমি ভাবি ল'ব লাগিব এইটো কাৰণে তেওঁ বমি কৰিলে আৰু ৰাতি ছাডেন ডেথ হৈ গ'ল বাকী দুটা পেচেণ্টে ডায়েৰিয়া বুলি ধৰি লৈছোঁ আমি ডায়েৰিয়া বুলি মানে চাৰ্টিফাই কৰা হৈছে আমাৰ হায়াৰ অথৰিটি আছিলে ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ IDSP চেল আহিছিলে তেওঁলোকৰ মতে যিটো ইনভেষ্টিগেশ্যন কৰিলে ইনভেষ্টিগেশ্যন কৰাৰ মতে সেই দুটাহে ডায়েৰিয়া আমাৰ কিন্তু কথাটো হ'ল এতিয়া আমি ইয়াত আল্টিমেট এতিয়া ডায়েৰিয়া লৈ আহি আছে দুটা মই এডমিট কৰিলোঁ আৰু তেওঁলোকৰ চাই লৈছোঁ ষ্টেবল যদি নহয় তেওঁলোকক আমাৰ হায়াৰ ফেচিলিটি মেডিকেল কলেজলৈ ৰেফাৰ কৰিম আৰু বৰ বিশেষ কথা নাপাতো কণ্ডিশ্যনটো এতিয়া ষ্টেবল তেওঁলোক ষ্টেবল আছে ইয়াত আৰু মই ফিল্ডলৈও এতিয়া গৈ আছোঁ আৰু ইতিমধ্যে মই এটা গম পাইছোঁ মেডিকেল কলেজত ৰাতিপুৱা লৈ গৈছিলে আপোনাৰ ষ্ট্ৰক পেচেণ্ট এটা যিটো তাৰ পৰা ঘূৰাই পঠিয়াই দিলে ঘৰত আহি ঢুকালে তেওঁলোকৰ ওচৰলৈ গৈ আছোঁ তেওঁলোকৰ কি অৱস্থা আছে কি নাই সেইখিনিও চাম আৰু তাত ফিল্ডত আৰু আছে নেকি তেনেধৰণৰ বৰ্তমান কেইজন আহিছে ইয়াত দুজন আছে এতিয়া দাদা অথনিৰ পৰা আপোনাক দেখিছোঁ যে স্বাস্থ্য বিভাগৰ লগত আপুনি পুৱাৰ ভাগত দিনজয় যি ঘটনা সংঘটিত হৈছে আহি আছে কি ক'ব কেইজন মৃত্যু হৈছে আৰু এতিয়ালৈকে কিমানজন সাধাৰণতে মৃত্যুটো আমি শুনিছোঁ ৰাতিপুৱাৰ পৰা গম পাই মানে সকলোৱে ঘৰে ঘৰে হাউচ টু হাউচ ছাৰ্ভে কৰা হৈছে হাউচ টু হাউচ ছাৰ্ভে কৰোঁতে আমি মৃত্যুটো 5টা পাইছিলোঁ যে 5টাত এটা কেঞ্চাৰ পেচেণ্ট আছিল যিটো ডায়েৰিয়া বুলি কোনো ধৰণৰ কথা নাই আৰু এটা আছিলে আপোনাৰ ভমিটিং যিটো ডায়েৰিয়া নহয় আচলতে ষ্ট্ৰক বুলি আমি ভাবি ল'ব লাগিব এইটো কাৰণে তেওঁ বমি কৰিলে আৰু ৰাতি ছাডেন ডেথ হৈ গ'ল বাকী দুটা পেচেণ্টে ডায়েৰিয়া বুলি ধৰি লৈছোঁ আমি ডায়েৰিয়া বুলি মানে চাৰ্টিফাই কৰা হৈছে আমাৰ হায়াৰ অথৰিটি আছিলে ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ IDSP চেল আহিছিলে তেওঁলোকৰ মতে যিটো ইনভেষ্টিগেশ্যন কৰিলে ইনভেষ্টিগেশ্যন কৰাৰ মতে সেই দুটাহে ডায়েৰিয়া আমাৰ কিন্তু কথাটো হ'ল এতিয়া আমি ইয়াত আল্টিমেট এতিয়া ডায়েৰিয়া লৈ আহি আছে দুটা মই এডমিট কৰিলোঁ
তেওঁলোকৰ চাই লৈছোঁ ষ্টেবল যদি নহয় তেওঁলোকক আমাৰ হায়াৰ ফেচিলিটি মেডিকেল কলেজলৈ ৰেফাৰ কৰিম আৰু বৰ বিশেষ কথা নাপাতো এইখিনি কণ্ডিশ্যনটো এতিয়া ষ্টেবল আজি দুজন আহিছিল এতিয়া আজি মোৰ এতিয়া নাইটত আহিছোঁ মই তাৰ আগলৈ দুজন আহিছে তাৰপিছত দুগৰাকী অৱশ্যে ষ্টেবল হয় তেওঁলোক ঘৰলৈ গৈছে চাইন কৰি এতিয়া মই অহালৈকে এজন আহিছে আৰু দিনজে পাকা লাইন আৰু বালিজান পানীয়াৰ পৰাও আহিছে এজন সেইজনৰ যিজন পাকা লাইনৰ আছে তেওঁ 3বাৰ লুজ মোশ্যন হৈছে ভমিটিং হোৱা নাই অলমষ্ট প্ৰায় কণ্ডিশ্যনটো অলমষ্ট ষ্টেবলে আছে এতিয়া সেইধৰণে আমাৰ ইয়াততো ইমান কণ্ডিশ্যনটো ইমান কেয়টিক হোৱাগৈ নাই আমাৰ বাকী পেচেণ্টবিলাক আছে এতিয়া অৱশ্যে লুজ মোশ্যন লৈ পেচেণ্ট 2-এজন আহিছে বেলেগ বেলেগ ঠাইৰ পৰা মানে টি গাৰ্ডেন এৰিয়াৰ পৰা সেয়াই আৰু এইটো আপোনাৰ ডায়েৰিয়া কলেৰা বুলি সন্দেহ কৰিব পাৰি যে বেলেগ কিবা অন্য হৈছে যিটো পৰিৱেশ যে অস্বাস্থ্যকৰ পৰিৱেশ লেতেৰা পৰিৱেশৰ কাৰণে হৈছে বুলি ক'ব পাৰি আচলতে ডায়েৰিয়া বুলি ক'লে সাধাৰণতে এইটো ফিক'ৰেল ৰুটৰ পৰা আমাৰ ওচৰতে হয় ফিক'ৰেল ৰুট মানে হাইজিন যদি আমাৰ মেইনটেইন কৰা নহয় আৰু খোৱা পানী যদি আমি ভালদৰে পৰিশোধন কৰি নলওঁ তেওঁলোকৰ চাগে হাইজিনটো অলপ প'ৰ নেকি যাৰ কাৰণে খাদ্যবস্তুৰ পৰাও বা পানীৰ পৰাও এইটো হ'ব পাৰে মূল কজ সেয়াই আৰু খোৱা বস্তু যদি ভালদৰে ঢাকি নাৰাখে মাখিয়ে খাদ্য এঠাইৰ পৰা তেওঁলোকে মাখিৰ যিটো বেয়া বস্তুৰ ওপৰত পৰি পেলাই তাহাঁতৰ ঠেঙত বীজাণুবোৰ লৈ আহি খোৱা বস্তুৰ ওপৰত যেতিয়া পৰে তেতিয়া সেই খোৱা বস্তু বীজাণুৰে হেৰি হৈ যায় আৰু সেই খাদ্য খালে তেতিয়া মানুহজনৰ ডায়েৰিয়া ডিচেণ্ট্ৰি হ'ব পাৰে বিশেষকৈ 4জন মৃত্যু হৈছে বাইদেউ আমি জানিছোঁ আজি স্বাস্থ্য বিভাগৰ মানুহ তাত গৈ উপস্থিত হৈছে বৰ্তমান কেনেকুৱা ধৰণৰ পৰিস্থিতি আছে কি হ'ব এই সন্দৰ্ভত কি ক'ব আপুনি এইটো ওপৰ লেভেলৰ আমাৰ জইণ্ট ডাইৰেক্টৰ লেভেলৰ পৰা হয়তো মানুহ আহিছে যিটো IDSP বুলি কোৱা হয় তেওঁলোকে ৱাটাৰ চেম্পল কালেক্ট কৰিছে ফিকেল মেটাৰ ৱাটাৰ চেম্পল এইবোৰ কালেক্ট কৰিছে এইবোৰ পৰীক্ষা কৰি আছে এইটো এনেই কণ্ট্ৰলত আহিছে আমাৰ হস্পিটেলততো এতিয়ালৈকে ইমান চিৰিয়াছ পেচেণ্ট এতিয়ালৈকে অহা নাই যিকেইজন আহিছিল অলপ ষ্টেবল হৈছে পৰা আজি দুজন আহিছিল এতিয়া আজি মোৰ এতিয়া নাইটত আহিছোঁ মই তাৰ আগলৈ দুজন আহিছে তাৰপিছত দুগৰাকী অৱশ্যে ষ্টেবল হয় তেওঁলোক ঘৰলৈ গৈছে চাইন কৰি চাবুৱাত এতিয়া মৃত্যুৰ কেৰেলি চিকিৎসালয়লৈ সোঁত বৈছে ৰোগী ইজনৰ পিছত সিজনকৈ গৈছে চিকিৎসালয়লৈ চাবুৱাত এতিয়া যেন মৃত্যুৰ কেৰেলি হৈছে আৰু শংকিত হৈ পৰিছে একাংশ শ্ৰমিক চাবুৱা মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়লৈ এতিয়া ৰোগীৰ সোঁত বৈছে চাবুৱাৰ দিনজয় পকা লাইনত চিকিৎসালয়লৈ সোঁত বৈছে ৰোগীৰ সংখ্যা আৰু বিয়াৰগুম স্বাস্থ্য বিভাগৰ লোকেও নিৰ্ধাৰণ কৰিব পৰা নাই তেওঁলোকৰ প্ৰকৃততে কি বেমাৰ হৈছে আৰু শনিবাৰৰ নিশা পৰ্যন্ত চিকিৎসালয়লৈ গৈয়া আছে ৰোগী আৰু শংকিত হৈ পৰিছে চাবুৱাৰ চাহ বাগিচাৰ একাংশ শ্ৰমিক আৰু বৰ্তমানে সংকটজনক অৱস্থাত আছে দুজনকৈ ৰোগী আৰু ৰাতি ছাডেন ডেথ হৈ গ'ল বাকী দুটা পেচেণ্টে ডায়েৰিয়া বুলি ধৰি লৈছোঁ আমি ডায়েৰিয়া বুলি দাদা অথনিৰ পৰা আপোনাক দেখিছোঁ যে স্বাস্থ্য বিভাগৰ লগত আপুনি পুৱাৰ ভাগত দিনজয় যি ঘটনা সংঘটিত হৈছে আহি আছে কি ক'ব কেইজন মৃত্যু হৈছে আৰু এতিয়ালৈকে কিমানজন সাধাৰণতে মৃত্যুটো আমি শুনিছোঁ ৰাতিপুৱাৰ পৰা গম পাই মানে সকলোৱে ঘৰে ঘৰে হাউচ টু হাউচ ছাৰ্ভে কৰা হৈছে হাউচ টু হাউচ ছাৰ্ভে কৰোঁতে আমি মৃত্যুটো 5টা পাইছিলোঁ যে 5টাত এটা কেঞ্চাৰ পেচেণ্ট আছিল যিটো ডায়েৰিয়া বুলি কোনো ধৰণৰ কথা নাই আৰু এটা আছিলে আপোনাৰ ভমিটিং যিটো ডায়েৰিয়া নহয় আচলতে ষ্ট্ৰক বুলি আমি ভাবি ল'ব লাগিব এইটো কাৰণে তেওঁ বমি কৰিলে আৰু ৰাতি ছাডেন ডেথ হৈ গ'ল বাকী দুটা পেচেণ্টে ডায়েৰিয়া বুলি ধৰি লৈছোঁ আমি ডায়েৰিয়া বুলি মানে চাৰ্টিফাই কৰা হৈছে আমাৰ হায়াৰ অথৰিটি আছিলে ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ IDSP চেল আহিছিলে তেওঁলোকৰ মতে যিটো ইনভেষ্টিগেশ্যন কৰিলে ইনভেষ্টিগেশ্যন কৰাৰ মতে সেই দুটাহে ডায়েৰিয়া আমাৰ কিন্তু কথাটো হ'ল এতিয়া আমি ইয়াত আল্টিমেট এতিয়া ডায়েৰিয়া লৈ আহি আছে দুটা মই এডমিট কৰিলোঁ আৰু তেওঁলোকৰ চাই লৈছোঁ ষ্টেবল যদি নহয় তেওঁলোকক আমাৰ হায়াৰ ফেচিলিটি মেডিকেল কলেজলৈ ৰেফাৰ কৰিম আৰু বৰ বিশেষ কথা নাপাতো এইখিনি তেওঁলোকৰ পেচেণ্টৰ কণ্ডিশ্যনটো এতিয়া ষ্টেবল তেওঁলোক ষ্টেবল আছে ইয়াত আৰু মই